নগাঁও জিলাৰ কামপুৰত শুভাৰম্ভ নিউৰেপা বায়োটেকনলজি। নগাঁও জিলাৰ কামপুৰবাসীৰ কাৰণে সুখবৰ। কামপুৰ মাধৱ কন্দলী ক্ষেত্ৰৰ ওচৰত শুভাৰম্ভ কৰা হ'ল নিউৰেপা বায়োটেকনলজি ডাৱৰ্ছ হেল্থ কেয়াৰ চেণ্টাৰ। আজি ধৰ্মীয় ৰীতি নীতিৰে শুভাৰম্ভ কৰা হ'ল ডাৱৰ্ছ হেল্থ কেয়াৰ চেণ্টাৰ। গুৱাহাটীৰ উদ্যমী মহিলা দীপাংকী চৌধুৰীৰ আজি তৃতীয়টো হেল্থ কেয়াৰ চেণ্টাৰটো কামপুৰত শুভাৰম্ভ কৰা হ'ল। নিউৰেপা বায়োটেকনলজিত 28বিধ প্ৰাকৃতিক উৎপাদনৰ সংমিশ্ৰণ ঘটাই নিউৰেপা নামৰ এবিধ স্বাস্থ্যসন্মত চেৰামিক উৎপাদন কৰিছে, যাৰ দ্বাৰা থেৰাপিলৈ বহুত পুৰণি ৰোগীৰ পৰা উপশম হ'ব পাৰি। ৰোগী চোৱা সময় পুৱা 9 বজাৰ পৰা সন্ধিয়া 6 বজালৈ। যোগাযোগ নম্বৰ 8638223572 আৰু 9864186296। নমস্কাৰ। আজি নগাঁও কামপুৰবাসীখনত এটা সুখবৰ, যি কামপুৰত আজি নিউৰেপা বায়োটেকনলজি নামৰ এক প্ৰতিষ্ঠান শুভাৰম্ভ কৰা হৈছে। কি ক'ব বাইদেউ? হয়, নিউৰেপা বায়োটেকনলজি এইটো আমাৰ সাউথ কোৰিয়াৰ দক্ষিণ কোৰিয়াৰ এটা অনুষ্ঠান হয়, প্ৰাইভেট লিমিটেড। ইয়াত আপোনালোকে সকলো বেমাৰৰ কাৰণে চুগাৰ, প্ৰেছাৰ, থাইৰইড, নাৰ্ভৰ সমস্যা, বিষৰ সমস্যা, যিকোনো সমস্যাৰ কাৰণে আপোনালোকে থেৰাপি লৈ থাৰ্মেল থেৰাপিৰ দ্বাৰা আপোনালোকে উপকৃত হ'ব পাৰিব। আৰু যদি কাৰোবাৰ বেমাৰ নাইও, নিৰোগী মানুহ এজনেও আপুনি থেৰাপি ল'ব পাৰে। যেনে মই সদায় থেৰাপি লওঁ, থেৰাপি লৈ থাকিলে আপোনাৰ বডি ছিষ্টেমটো ঠিকে থাকিব ৰেগুলাৰ থেৰাপি ল'লে। গতিকে এইটো এটা খুব সুন্দৰ অনুষ্ঠান। অলৰেডি আমাৰ নৰ্থ ইষ্টত বহুত এনেকুৱা চেণ্টাৰ আছে। মোৰ নিজৰে চেণ্টাৰ আপোনাৰ নগাঁৱত আছে, হোজাইত আছে, এয়া কামপুৰত এইটো আছে, আকৌ আপোনাৰ যোৰহাটত আছে। গতিকে আপুনি এই থেৰাপিৰ দ্বাৰা আপুনি যথেষ্ট শৰীৰত উপকৃত হ'ব পাৰি যিকোনো বেমাৰৰ পৰা। আৰু আজি ইমান বছৰে আমি লাখ লাখ মানুহক উপকৃত কৰি আহিছোঁ। গতিকে আশা কৰিছোঁ কামপুৰবাসী ৰাইজেও ইয়াৰ দ্বাৰা উপকৃত হ'ব। সমূহ কামপুৰবাসী ৰাইজক মই নিমন্ত্ৰণ জনাইছোঁ আমাৰ চেণ্টাৰলৈ। আৰু আপোনালোকৰ এটা ভাল কথা যে আমাৰ ইয়াত আপোনালোকে বিনামূলীয়াকৈ থেৰাপি ল'ব পাৰিব। ডেম'টো আপোনালোকৰ বিনামূলীয়া হয়। ইয়াত আহি থেৰাপি ল'লে আপোনালোকে 1 টকাও এদিনো দিব নালাগে। হয়, আমাৰ কামপুৰবাসীখনে ভাল খবৰ। নহ'লে আমাৰ বেলেগত নগাঁৱত যাব লগা হয় বা বেলেগত যাওঁ, গুৱাহাটী হোজাইত যাব লগা, এটা দূৰ হয় আৰু টাইমো লাগে। কিন্তু আমাৰ কামপুৰবাসীৰ কাৰণে এটা ভাল খবৰ, কাৰণ বৃহত্তৰ অঞ্চলৰ কাৰণে আমাৰ সেইটো হয়। আমাৰ ইয়াতে এটা যিখিনি থেৰাপি কাম আমাৰ ইয়াতে এতিয়া উপলব্ধ হ'ব সহজতে। কি ক'ব? হয়, আমাৰতো ভাল লাগিছে। বাকী এতিয়া কামপুৰবাসী ৰাইজে এতিয়া সুস্থ হ'ব লাগে, সকলোৱে আগবাঢ়ি আহিব লাগে, নিজেও সুস্থ হ'ব লাগে আৰু আনকো সুস্থ ৰাখিব লাগে। সেইটো আপোনাৰ বাইদেউ ভাল লাগিছে। আপোনাৰ ইয়াত যিখিনি ডক্টৰ উপলব্ধ থাকিব, ক'ৰ পৰা থাকিব, কোন ডক্টৰ থাকিব? থেৰাপি আপোনাক কোনে কৰিব? আমাৰ কোনো ডক্টৰৰ প্ৰয়োজন নাই। আমাৰ চব এইবিলাক টেকনিচিয়ান, চবে ট্ৰেইনিং লোৱা হয় আমাৰ কোম্পানীৰ ফালৰ পৰা। আমাৰ ইয়াত থাৰ্মেল থেৰাপিৰ দ্বাৰা, মানে গৰম থেৰাপি, এটা নতুন কনচেপ্ট। ইয়াত নতুন কনচেপ্ট আমাৰ 2007ৰ পৰা অসমত প্ৰচলন হৈছে। এইটো সাউথ কোৰিয়ান টেকনলজি হয়। ইয়াত আপুনি থেৰাপি ল'লে গৰম পাব, আৰু সেই গৰমৰ দ্বাৰা আপোনাৰ শৰীৰৰ ব্লাড চাৰ্কুলেশ্যন, আপোনাৰ বডি টেম্পাৰেচাৰ এইবিলাক চব মেইনটেইন থাকিব, যাৰ দ্বাৰা আপোনালোকে নিজৰ যাৰ যি প্ৰব্লেম আছে বেমাৰৰ পৰা মুক্ত হ'ব পাৰিব। সেইটো হয়, ভাল লাগে। আপোনালোকৰ যোগাযোগ কেনেকৈ কৰিব? যোগাযোগ আমাৰ ইয়াতে চেণ্টাৰটোৰ এড্ৰেছটো হৈছে এইখিনি কপিলীৰ পাৰতে, এইখিনি কি বুলি কয় মাধৱ কন্দলী ক্ষেত্ৰ। হয়, মাধৱ কন্দলী ক্ষেত্ৰৰ পৰা ব্ৰিজখনৰ পৰা নামি আহিয়ে 3 নম্বৰ বিল্ডিংটোৱে লেফ্ট চাইডে। গতিকে একদম সহজ। যোগাযোগ নম্বৰটো বাইদেউ? যোগাযোগৰ নাম্বাৰটো তলত আপোনালোকে দি দিব, মই দি দিম। ভাল লাগিল। আপোনাৰ যিটো আপোনাৰ এটা দীৰ্ঘদিনীয়া সপোন এটা আছিল, আপোনাৰ কামপুৰবাসীৰ কাৰণে কিবা এটা কৰা, আজি সেই সপোনটো আপুনি বাস্তৱ ৰূপ দিলে। কিন্তু আপুনি কাপোৰ হয়, আৰু চবতকৈ ভাল লগা কথা যে মই আমাৰ জুবিন দাদাৰ নামত, জুবিন দা সকলোৰে মৰমৰ শিল্পী,